ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰি থকাৰ সময়ত অৰ্থাৎ যিখিনি সময়ত আমি নাখাওঁ সেই 16 ঘণ্টা সময়ত আমি বিস্কুট খাব পাৰিম নেকি অলপমান গাখীৰ বা অলপমান হৰলিক্স বা ফলমূলটো ভাল বস্তু বা এটা বাদাম বা দুটামান আলমণ্ড নোৱাৰে আচলতে ফাষ্টিং মানে একদম ফাষ্টিং সেইখিনি সময়ত আপুনি খালী পেট মানে একদম খালী পেট অকল পানী খাব পাৰিব খুব বেছি যদি আপুনি খাব বিচাৰে তেতিয়াহ'লে আপুনি লাল চাহো খাব পাৰিব গাখীৰ চেনি নিদিয়াকৈ আৰু আপুনি গ্ৰীণ টি খাব পাৰিব গাখীৰ চেনি নিদিয়াকৈ আপুনি যেতিয়া ফাষ্টিং থাকে নহয় আপোনাৰ শৰীৰে অলপমান আপোনাৰ শৰীৰত থকা জমা হৈ থকা গ্লুক'জবিলাক কাৰ্বহাইড্ৰেটবিলাক ব্যৱহাৰ কৰা আৰম্ভ কৰি দিয়ে যেতিয়া গ্লুক'জ শেষ হৈ যায় তেতিয়া আপোনাৰ শৰীৰত থকা সেই ফেটবিলাকক গলাই সেই ফেটৰ পৰা শক্তি ল'বলৈ আৰম্ভ কৰি দিয়ে যদি সেইখিনি সময়তে আপুনি কিবা এটা খাই দিয়ে শৰীৰে ভাবিব যে আহি গ'ল গ্লুক'জ আহি গ'ল এতিয়া আমি আৰু ফেটটো ব্যৱহাৰ নকৰোঁ তেতিয়া কি হ'ব জানে তেতিয়া ফেটটো ব্যৱহাৰ কৰা বাদ দিয়াটো হ'বই লগতে ইতিমধ্যে সেই ফেটখিনি ব্যৱহাৰ কৰা গৈছিলে সেই ব্যৱহাৰ কৰাৰ সুফলটো আপুনি নাপাব সেয়েহে যিখিনি সময়ত আপুনি ফাষ্টিং থাকে নহয় ফাষ্টিং মানে সম্পূৰ্ণৰূপে ফাষ্টিং